ধিঙৰ চলাপথাৰত UDFৰ সভা। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাপথাৰত আজি নিশা UDFৰ এখন সভা অনুষ্ঠিত হৈছে। UDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমান সভাখনত উপস্থিত থাকি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত UDFৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। আজি নিশা অনুষ্ঠিত হোৱা সভাখনত নগাঁও জিলা সমিতিৰ যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমানৰ লগতে প্ৰায় ৫ শতাধিক UDFৰ সমৰ্থক উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰ লাইভ। ব্ৰহ্মণ জিন্দাবাদ 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 ব্ৰহ্মণ জিন্দাবাদ 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 ব্ৰহ্মণ জিন্দাবাদ 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 ব্ৰহ্মণ জিন্দাবাদ 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 মুদ্রান্দল জিন্দাবাদ 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 মুদ্রান্দল জিন্দাবাদ 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 মুদ্রামণ জিন্দাবাদ 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 মুদ্রামণ জিন্দাবাদ 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 ইনসমুটি জিন্দাবাদ 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 ইনসমুটি জিন্দাবাদ 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 ব্রহ্মণ জিন্দাবাদ 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 ব্রহ্মণ জিন্দাবাদ 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 আজি আমাৰ গাঁৱৰ মানুহখিনি চুবুৰীয়া যিখিনি মানুহ এইখিনি মানুহক আমি আজি আমন্ত্ৰণ জনাইছিলোঁ মানে আগন্তুক নিৰ্বাচন সম্পৰ্কে অলপ আলোচনা কৰিবৰ কাৰণে। বহুত সময় তেনেকুৱা হয় যে আমি যিহেতু দলৰ জিলাৰো দায়িত্বত আছোঁ, বহুত সময় তেনেকুৱা দেখা যায় যে ব্যস্ততাৰ কাৰণে নিজৰ ঘৰৰ ওচৰৰ মানুহখিনিকো কোৱা নহয়। সেইকাৰণে মোৰ গাঁৱৰ যিখিনি মানুহ আছে একদম চুবুৰীয়া মানুহ, এইখিনি মানুহক লৈ পেলাই অলপ আলোচনা কৰিলোঁ, তেওঁলোকৰ লগত অলপ মত বিনিময় কৰিলোঁ আৰু আগন্তুক দিনৰ আমাৰ যিটো নিৰ্বাচনী পৰিকল্পনা এজেণ্ডা এইখিনিত গাঁওবাসীয়ে যিহেতু এটা মুখ্য ভূমিকা লয়, মই আশা ৰাখিছোঁ যে আগন্তুক নিৰ্বাচনত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেই হিচাপে আজি গাঁওবাসীক লগত লৈ পেলাই বহিছিলোঁ। সামাজিক মাধ্যম আৰু একাংশ মাধ্যমত দেখা গৈছে আপোনাৰ লগতে কেইবাজনো প্ৰাৰ্থীৰ যেন ফাইনেল এনেকুৱা দেখা গৈছে, আপুনি কি ক'ব? এটা তালিকা আমি সামাজিক মাধ্যমত দেখা পাইছোঁ। সেই তালিকাখন অৱশ্যে আমাৰ অফিচিয়েল চিল টিল দেখা নাই এতিয়ালৈকে। এতিয়া কিমানখিনি আমাৰ অফিচৰ পৰা উলিয়াইছে বস্তুটো, সেই কথাটো আমি এতিয়াও স্পষ্ট নহয়। কিন্তু যিটো তালিকা প্ৰকাশ পাইছে এই তালিকাটো মোটামুটি ফাইনেল যেনে অনুভৱ হৈছে, কাৰণ যিখিনি মানুহৰ তালিকা প্ৰকাশ পাইছে গোটেইখিনি আমাৰ দলৰ কৰ্ণধাৰৰে মানুহ। তেওঁলোক দলৰ প্ৰায়খিনি মানুহেই দলৰ আমাৰ যিটো কি ষ্টিয়াৰিং কমিটি আছে, আমাৰ দলৰ কোৰ কমিটি, এই কোৰ কমিটিৰে সদস্য, আৰু এইখিনি মানুহক প্ৰাৰ্থিত্ব দিয়াৰ আলোচনাটো দীৰ্ঘদিনৰ পৰা দলে প্ৰায় চূড়ান্ত কৰি থৈছে। এই প্ৰথম তালিকাত সেইখিনি মানুহৰ নামেই আহিছে বিশেষকৈ। হয়, কৰ্মী আৰু ভোটাৰক আহ্বান জনাম। চাওক, আজি সামাজিক মাধ্যমৰ জামানা, এতিয়া প্ৰতিজন মানুহেই ৰাজনৈতিকভাৱে সচেতন। বৰ্তমান অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, আমাৰ বিশেষকৈ এই পিছপৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ ওপৰত যি ধৰণৰ চাৰিওফালৰ পৰা যিটো অতিশয্যা চাপ, নাগৰিকত্বৰ ক্ষেত্ৰতে হওক, ভূমিৰ ক্ষেত্ৰতে হওক, বা অন্যান্য ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, পানী যোগান ইত্যাদিৰ যথেষ্ট সমস্যা বিভিন্ন জেগাত আছে। দীৰ্ঘদিনৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা এইবাৰ নিশ্চয় আমাৰ মানুহে প্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ভুল নকৰিব। আৰু এইবাৰ আপোনালোকে নিশ্চয় দেখা পাইছে গোটেই অসমতে আজিৰ দিনত যিটো জনমত গঠন হৈছে, আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত মানুহে এই বঞ্চিত নিৰ্যাতিত মানুহখিনিৰ পক্ষত যিসকলে বলিষ্ঠভাৱে বিধানসভাৰ ভিতৰে বাহিৰে যিসকলে প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ সাংবিধানিক ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে যুঁজিছে, সেই মানুহখিনিক মানুহে নিৰ্বাচিত কৰি পঠাব। কংগ্ৰেছৰ এটা দুমুখীয়া নীতি মানুহে দীৰ্ঘদিন ধৰি লক্ষ্য কৰিছে যে আমাৰ মানুহখিনিৰ ভোটেৰে এই চৰকাৰবিলাক নিৰ্বাচিত হয়। কংগ্ৰেছ নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত
যথেষ্টখিনি সংখ্যালঘু মানুহৰ ভূমিকা থাকে। কিন্তু এই মানুহখিনিক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনোদিনে ত্ৰুটি কৰা নাই। মানুহখিনিক যিটো ন্যায্য প্ৰাপ্য দিব লাগে সেইখিনি তেওঁলোকে নিদিয়ে। নাগৰিকত্বৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। কৃত্ৰিম সমস্যাৰে বহুত মানুহক ষ্টেটলেছ কৰা হৈছে। গতিকে এই কথাখিনি মানুহে আজিকালি খুব ধুনীয়াকৈ বুজি পায়। আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত অন্ততঃ এই সংখ্যালঘু অধ্যুষিত যিখিনি আমাৰ 22-23টা সমষ্টি আছে, এই সমষ্টিৰ পৰা এটাতো কংগ্ৰেছ নিজিকে আৰু মানুহে ভোট দিয়াটো উচিত নহয়। কাৰণ আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কোনো সম্ভাৱনা নাই। আমি কংগ্ৰেছকো আমি আহ্বান জনাম যে তেওঁলোকে উজনি অসমৰ ফালে তেওঁলোকে কাম কৰক। বৰাকবেলি, এনচি হিলছ, কাৰ্বি আংলং, BTAD বা আমাৰ উজনি অসমৰ যিটো উত্তৰাঞ্চল তাতো কংগ্ৰেছৰ তেনেকুৱা কোনো হেৰি নাই, ভেটি নাই। তেওঁলোকে সেইখিনি অঞ্চলত কাম কৰি অলপ সিট লৈ আহিলে আমি সকলোৱে মিলাই যদি এটা অ-BJP চৰকাৰ দিছপুৰত গঠন কৰা সম্ভৱ হয়, আমি সেইটো আশা ৰাখিম। গতিকে মানুহে যিহেতু বঞ্চিত নিৰ্যাতিত মানুহখিনিয়ে নিজৰ শক্তিশালী প্ৰতিবাদী কণ্ঠ আগন্তুক দিনত বিধানসভাত পঠাব লাগে, এই কথাটো মই সকলোকে আহ্বান জনাম।